অসম অৰুণাচলৰ মাটিখনক কি ক'ব? অসম অৰুণাচলৰ মাটিৰ সন্দৰ্ভত ক'বলগীয়া বিষয়টো হ'ল যে অসম চৰকাৰৰ অতি দুৰ্বলতা। যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনে যে সীমামূৰীয়া ৰাজ্যবিলাকৰ লগত তেওঁলোকে কথা পাতি এই সীমা সমস্যাবিলাক অতি সোনকালে সমাধান কৰিম বুলি যি আশ্বাস দিছিল অসমৰ জনসাধাৰণক, কিন্তু সেয়া কালক্ৰমানে ফুটুকাৰ কাণলৈ পৰিণত হোৱা দেখিছোঁ। আৰু অৰুণাচলেই হওক, নাগালেণ্ডেই হওক, মিজোৰামেই হওক, সকলো ফালৰ পৰা অসমৰ ভূমি আমি গ্ৰাস কৰা দেখিছোঁ। এতিয়া বৰ্তমান পথালি পাহাৰৰ পৰা ধৰি আমাৰ বান্দৰদুৱাৰ পৰা ধৰি পেলাই ৰাজগড়লৈকে এই সুদূৰ প্ৰায় 20 কিলোমিটাৰ এটা এৰিয়াত প্ৰায় হাজাৰ হাজাৰ হেক্টৰ মাটি ইতিমধ্যে আমাৰ অৰুণাচলৰ কবললৈ গুচি গৈছে। আৰু তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কিছুমান দালাল সৃষ্টি কৰিছে, আৰু দালালবিলাকে কম দামত মাটিখিনি ইয়াত দখল কৰি থকা মানুহবিলাকৰ পৰা লৈছে, লৈ পেলাই অতিৰিক্ত দামত তেওঁলোকক বিক্ৰী কৰিছে। আৰু তেওঁলোকেও কি কৰিছে, অতিৰিক্ত 3-4টা পাৰ্টিক মাটিখিনি একেটা মাটিকে বেচা কিনা কৰি সংঘাতৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে এটা আহ্বান বা লখিমপুৰ জিলা প্ৰশাসনলৈ আমাৰ এটা আহ্বান যে বান্দৰদুৱাৰ পৰা ৰাজগড়লৈকে এই যিটো সীমামূৰীয়া অঞ্চল, এইটো এটা অতি স্পৰ্শকাতৰ অঞ্চল। এই অঞ্চলটোত বিশেষভাৱে অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰি অসমৰ সীমামূৰীয়া জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব লাগে। লগতে আৰু এটা সমস্যা হৈছে যে অসমৰ জনসাধাৰণে এই সীমামূৰীয়া অঞ্চলবিলাকত খেতি কৰি খাব নোৱাৰা হৈছে। তেওঁলোকৰ শ মেথোন তেওঁলোকে এৰি দিছে। এৰি দিয়াৰ ফলত মানুহৰ খেতি বাতি সম্পূৰ্ণৰূপে লোকচান হৈছে। লোকচান হোৱাৰ ফলত মাটিখিনিত খেতি কৰিব নোৱাৰা হৈছে, আৰু কালক্ৰমত সেই মাটিখিনি তেওঁলোকৰ হাতলৈ পৰ্যায়ক্ৰমে ডাইভাৰ্ট কৰিছে। গতিকে এই ব্যৱস্থাত লখিমপুৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভূমি ইয়াত এতিয়া নতুনকৈ পোষ্ট মাৰিছে, এই দেখিবলৈ পাইছো পকা পোষ্টবিলাক যে 8-9 বিঘামান 10 বিঘামান হ'ব। কোনে এই পোষ্টবিলাক উঠিছে বুলি গম পাইছে? আমাৰ সীমান্তত যিখিনি অৰুণাচলী লোকে আগ্ৰাসন চলাই আছে তেখেতলোকে আহি অধিগ্ৰহণ কৰিছেহি। এই মাটিখন আগতে কাৰ দখলত আছিল? আগত আছিলে আমাৰ বগাই দাস আৰু আমাৰ মহেন্দ্ৰ দাসৰ আছিলে। মানে তেওঁলোক আমাৰ অসমৰ হয়? অসমৰ হয়। কিন্তু এতিয়া এই যে আমি দেখি পাইছো তোমাৰ পিছফালেদি যি সীমা পকা পোষ্ট স্থাপন কৰিছে, এইখিনি কোনে কৰিছে? অৰুণাচলীয়ে কৰিছেহি। অৰুণাচলীৰ মানুহজনৰ নাম ঘৰ ইয়াতে আছে, তেখেতৰ কালিংচং বুলি কয়। তেখেতে আহি মাৰিছেহি।